নমস্কাৰ অহাকালি শনিবাৰ সন্ধিয়া ৮ বজাত আমি গ্ৰন্থকথাৰ ফেচবুক লাইভ পেজত আহি আছোঁ এখন সুন্দৰ অসমীয়া অনুবাদ উপন্যাসৰ ওপৰত আলোচনা কৰিবলৈ আৰু আলোচনাত ভাগ ল'ব ইংলেণ্ডত বসবাস কৰা ডাক্তৰ জয়ন্ত বিশ্ব শৰ্মা দাদা, ডক্টৰ বিনীতা বৰা দেৱচৌধুৰী বাইদেউ আৰু ভাস্কৰ জ্যোতি আচাৰ্যই। আপোনালোকে জানিছে চাগে উপন্যাসখনৰ নাম হৈছে, যিখন মূল উপন্যাসখন যাযাবৰৰ জিলাম নদীৰ পাৰত, যিখন কৈলাশনাথ শৰ্মাই অসমীয়াত অনুবাদ কৰিছিল জিলাম নদীৰ পাৰত। কালি সুন্দৰ আলোচনা এটা হ'ব গৈ আছে, আপোনালোকেও আলোচনাত ভাগ ল'ব বুলি আশা ৰাখিলোঁ আৰু আপোনালোকৰ মতামত দিহা পৰামৰ্শ আদি এই অনুষ্ঠানটো সমৃদ্ধ কৰিব বুলি আশা ৰাখিলোঁ। কালি সন্ধিয়া লগ পাম ৮ বজাত। থেংক ইউ, ধন্যবাদ।